everyone, মোৰ নাম সুকন্যা আৰু মই আপোনালোক সবকে ই কুহিপাতৰ চেনেলটিলে স্বাগতম জনাইছো। আজি আমাৰ second session on editorial analysis. আমি with this analysis Assam Tribune important articles and Sentinel important articles আমি ইয়াতে লৈ আনি আমি কি কৰিম prelims আৰু mains question ইয়াপা কি frame হ'ব পাৰে হেখিনি আমি ডিসকাশন কৰিম। এই activity টো কৰি গলে কি হ'ব আমাৰ prelims and mains or important questions editorial pa keneke frame hobo pare hekhini amar bojat olop sahay hobo। আজি দুটা important article hoise amar Orunodhoy scheme itimodhye ami dekha paisu je 3.0 Orunodhoy scheme itimodhye launch hoise yate aru additional families add kora hobo under the Orunodhoy scheme। ঠিক আছে Orunodhoy scheme to eta bad economics nidi eta ki hoy eta beya scheme niki okoman negative consequences amak editorial আমাৰ দেখা গৈছে হেখিনি ওপৰত আজি আমি আলোচনা কৰিম। সেকেন্ড ইম্পৰ্টেন্ট আৰ্টিকল আমাৰ হৈছে অসমৰ মাল্টিডাইমেনশনাল পভাৰ্টি। অসমৰ মাল্টিডাইমেনশনাল পভাৰ্টি মানে কি হয় ইয়াতে দৰিদ্ৰতা যোনটো মেজাৰ কৰিবলে এটা যোনটো ৱে সেই ৱেটো আমি চাম কেনেকে মেজাৰ কৰা হয় অসমে কেনেকুৱা পাৰফৰ্ম কৰি আছে with one prelims and mains question for each topic আমি চাবলৈ চেষ্টা কৰিম। যদি আপোনালোকে এই সেশনটোৰ PDF কালেক্ট কৰিব বিচাৰিছে আপোনালোকে আমাৰ এই টেলিগ্ৰাম চেনেলত আৰামসে পাই যাব। আমাৰ ই কুহিপাত APSC UPSC যোনটো চেনেল তাৰ ৰিলেটেড PDF সমূহ আপোনালোকে যদি পাবলৈ বিচাৰে তেতিয়া হলে আপোনালোকে ইয়াতে স্ক্যান কৰিলে গুটেখিনি বস্তু এটা পাই যাব। তো আমাৰ যে প্ৰথম যোনটো আৰ্টিকল আমাৰ প্ৰথম আৰ্টিকলটোলে আমি আগবঢ়ো। আমাৰ প্ৰথম আৰ্টিকলটো হৈছে বেড ইকনমিক্স অৰুণোদয় স্কিমৰ ওপৰত ইয়াতে আলোচনা কৰা আছে। 23rd September এটা বহুত ইম্পৰ্টেন্ট আমাৰ আৰ্টিকল। এতিয়া বেড ইকনমিক্স এই আৰ্টিকলটো যদি আপোনালোকে পঢ়িছে ইয়াতে আপোনালোকে দেখা পাব যে অৰুণোদয় আঁচনিৰ কিছুমান নেগেটিভ কনসিকুৱেন্সেছৰ কথা ইয়াত কোৱা আছে। এতিয়া নেগেটিভ কনসিকুৱেন্সেছৰ কথা আমি জনাটো কিহৰ কাৰণে দৰকাৰ। প্ৰথম কথাটো আমাৰ কাৰণে এটো দৰকাৰ যে প্ৰিলিমছত বাৰু ঠিক আছে আমি অৰুণোদয় স্কিম কি হয় ফ্যাক্চুৱেল ডাটা কিছুমান পঢ়ি গলো বাট মেইনছত যদি আমাক কৈ দিয়ে যে ক্ৰিটিক্যালি যদি আমাক এনালাইজ কৰিবলে কয় যে অৰুণোদয় স্কিমৰ ওপৰত তেতিয়া আমি নেগেটিভ পইণ্টছ আমি কৰ পৰা আনিম। সো দিস আৰ্টিকল ইজ देयरफॉर ইম্পৰ্টেন্ট ইভেন ইন্টাৰভিউত যদি আমাক সোধে যে অৰুণোদয় স্কিমৰ আপোনালোকে মোক তিনটা নেগেটিভ পইণ্ট জনাওক বা কক আমাক then আপোনালোকে কি ক'ব। that is the reason why editorial analysis are important and এই টপিকটো আমি আজি হেতু কাৰণে পঢ়িম। ঠিক আছে সো অৰুণোদয় স্কিম ইতিমধ্যে আমি গম পাওঁ অৰুণোদয় স্কিম কি হয় মহিলাক উইমেনক এভৰি মান্থ 1250 rupees দিয়া হয়। এতিয়া নেক্সট বছৰলে আমাৰ CMA কৈছে যে this amount will be increased on 1400 লৈকে লৈ যাব বুলি কৈছে ইতিমধ্যে। ঠিক আছে আৰু under this scheme এতিয়া আৰু families add হ'ব 3.0 ইতিমধ্যে লঞ্চ হৈছে আৰু families যাতে add হ'ব and state government কিমান খৰচ কৰিব for this scheme 467 crore। ঠিক আছে এটা কথাটো হৈছে যে ইমানখিনি বেনিফিচিয়াৰি যে ৰেশন কাৰ্ডস লাভ কৰিব under National Food Security যোনখন Act। অলৰাইট এটো আমাৰ হেডিং আছিল নিউজপেপাৰ। তাৰ পিছতে আমাৰ যোনটো এডিটৰিয়েল আছিল আপোনালোকক আমি ইতিমধ্যে দেখালো। ইয়াতে অথৰে যোনজনে লিখিছে এডিটৰিয়েলটো তেওঁ আলোচনা কৰিছে যে অৰুণোদয় যোনটো আমাৰ স্কিম সেই স্কিমটো আমাৰ কি হয় এটা পপুলিষ্ট স্কিম বুলি কৈছে। মানে কি বুলি কৈছে অৰুণোদয় নিচিনা যিমানবোৰ আঁচনি আমাৰ ষ্টেট গভৰ্ণমেণ্টে বা ইণ্ডিয়াৰ গভৰ্ণমেণ্টে যেতিয়া লঞ্চ কৰে এইখিনি স্কিমে কি কৰে আমাৰ মানুহবিলাকক ইমিডিয়েট ৰিলিফ দিয়ে। নো ডাউট ইমিডিয়েট ৰিলিফ মানে ইমিডিয়েট আমাক এটা সাহায্য দিয়ে। আজি যদি মোৰ চাউলটো বাৰু ইতিমধ্যে পোৱা যায় আজি সাপোজ আমাক চেনি কিনিবলৈ পইচা নাই বা মেডিচিন কিনিবলৈ পইচা নাই দেন ইমিডিয়েটলি এগৰাকী লেডিয়ে কি কৰিব পাৰিব নিজৰ সন্তানৰ কাৰণে বা নিজৰ কাৰণে দোকানত গৈ পেলাই মেডিচিন কিনি আনিব পাৰিব চেনি কিনি আনিব পাৰিব। বাট ইয়াৰে কি হৈছে লং টাৰ্ম ইকনমিক ইম্পেক্ট ইমান এটা ভাল ৰিজাল্ট শো নকৰে যিমানবোৰ আমাৰ পপুলিষ্ট স্কিম আছে। So let us dive more into the topic। অৰুণোদয় স্কিম মানে কি হয় এনেকুৱা এটা স্কিম য'ত নেকি আমাৰ মহিলাসকলে ফিমেলে কি পায় এভৰি মান্থ 1250 rupees ইতিমধ্যে লাভ কৰে তেওঁলোকৰ নিজৰ বেংক একাউণ্টত যোনটো DBT এটা স্কিম। DBT মানে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ।
এতিয়া অৰুণোদয় যোনটো স্কিম হয় এই স্কিমটো দুটা স্কিম মিলি পেলাই মানে মাৰ্জ কৰি পিনে আমাৰ অৰুণোদয় স্কিম হৈছিল প্ৰথম স্কিমটো আছিল যোনটো আমাৰ দীনদয়াল ঠিক আছে দীনদয়াল যোনটো আমাৰ আঁচনি আৰু সেকেন্ড স্কিম এটা আছিল আমাৰ ইন্দিৰা মিৰি বুলি আছিলে ঠিক আছে ইন্দিৰা মিৰি আঁচনি আছিলে দুটা আঁচনি কি কৰি দিলে মাৰ্জ কৰি দিলে কোলাব কৰি দিলে তাৰ পিছতে আমাৰ অৰুণোদয় স্কিম লঞ্চ কৰা হৈছিল এতিয়া কথাটো হৈছে যে প্ৰবলেমছ কি তেতিয়া হলে অৰুণোদয় স্কিমটো ইয়াৰে নেগেটিভ পইণ্ট কি হ'ব পাৰে এটোটো এটা বহুত ভাল কথা যে চৰকাৰে মহিলাবোৰক কি কৰিছে এটা পইচা দিছে so that তেওঁলোকে কিছুমান বস্তু নিজে কিনি ল'ব পাৰে এতিয়া প্ৰবলেমটো কি হৈ গৈছে যেতিয়া এগৰাকী মহিলাই মন্থলি যদি 1250 rupees যদি পাই থাকে তেওঁলোকৰ মাইন্ডসেটটো কি হৈ যায় অকমান ডিপেন্ডেন্ট হৈ যায় যে মইতো আৰামছে 1250 rupees পাই আছো গতিকে মই কি দৰকাৰ মোৰ কাম কৰিব কাৰণে বা কি দৰকাৰ মোৰ আজি গুটৰ পৰা পইচা লৈ কিবা এটা ষ্টাৰ্ট কৰিবলৈ এক্সট্ৰা খৰচ এটা পাই আছো মোৰ যিমানখিনি মিনিমাম নিডছ আছে সেইখিনিটো মোৰ অলৰেডি ফুলফিল হৈ আছে so this is the first thing যে যেতিয়া গভৰ্ণমেণ্টে এনেকুৱা ধৰণৰ স্কিম লঞ্চ কৰে আমাৰ ডিপেন্ডেন্সিটো কমি যায় মানুহবোৰ অলপমান এলেহুৱা হৈ যায় ঠিক আছে এইখিনি যিমানখিনি এটা পইণ্ট ডিসকাশন কৰা আছে কমপ্লিটলি এডিটৰিয়েলৰ পৰা ডিসকাস কৰা আছে কোনো এটা পইণ্ট মই নিজৰ পিনৰ পৰা কোৱা নাই ঠিক আছে যদি আপোনালোকে বিচাৰে যোনটো আনসাৰ আপোনালোকক কোৱেশ্চন দিম আপোনালোকক আনসাৰ কৰিবলৈ তাতে আপোনালোকে নিজে ফ্ৰেম কৰি পেলাই নিজৰ পইণ্টছ এড কৰিব পাৰে এনেকুৱা নহয় কি ইয়াৰ পৰা সব এড কৰিব লাগিব সেকেন্ড কথা ইকোনমিক ষ্ট্ৰেইন মানে কি হয় আমাৰ গভৰ্ণমেণ্ট অসমৰ গভৰ্ণমেণ্টৰ জিডিপি যিমানখিনি আমাৰ ইনকাম হয় তাৰে আমাৰ খৰচ বেছি হৈ আছে ইতিমধ্যে আমি বহুত বাহিৰা এজেন্সিজৰ পৰা আমি ইতিমধ্যে ধাৰ লোৱা আছে আমি অলৰেডি আমাৰ ধাৰ বহুত আছে যেতিয়া এনেকুৱা ধৰণৰ স্কিম বিলাক লঞ্চ কৰা হয় আমাৰ হেলথ সেক্টৰৰ ওপৰত ফোকাস কমি যোৱা দেখা পাওঁ আমাৰ কি হৈ যায় ধাৰ বাঢ়ি যায় দিস ইজ দা সেকেন্ড নেগেটিভ কনসিকুৱেন্সেস তাৰ পিছত আমাৰ যেনেকে এডুকেশনৰ ওপৰত আমি ইমান মন দিব নোৱাৰো আমাৰ হেলথ কেয়াৰৰ ওপৰত আমি অলপমান কি কৰো মন দিব নোৱাৰো আমাৰ জব ক্ৰিয়েচনৰ ওপৰত আমি কি কৰিব নোৱাৰো অকমান ক্ৰিয়েটিভ কিছুমান স্কিল ডেভেলপমেন্ট বা ষ্টাৰ্টআপ আনাৰ কথা আমি ভাবিব নোৱাৰো কাৰণ কি কেলে বিকজ এভৰি ইয়াৰ আমি এইবিলাক এৰিয়াজত যদি পইচা বহাই গৈ থাকো 1250 টকা দি যদি আমি ভাবি চাওঁ 1250 টকাত জানো এগৰাকী লেডিয়ে চলিব পাৰিব আজি যদি চাউলৰ বা দাইলৰ বা পিয়াজৰ দামে যদি ইমান বাঢ়ি গৈ আছে 1250 টকা এটা লং টাৰ্ম বেনিফিট কি দিব কিমানখিনি অভাৱ দূৰ কৰিব পাৰিব এই 1250 টকাটো দি তাতছে যদি আমি এইখিনি পইচা যিমানখিনি হোলসম এটা এমাউন্ট যদি আমি এডুকেশন যদি আমি ভাল কৰিব পাৰো যদি আমি জব ক্ৰিয়েট কৰিব পাৰো তেতিয়া বেছি ভাল নহবনে ঠিক আছে ইতিমধ্যে আমি দেখা পাইছো যে ওভাৰঅল টোটাল 32 লাখ মানুহে এপ্লাই কৰিছে ফৰ 12000 জবস ফৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 ইতিমধ্যে আমি দেখা পাইছো আনএমপ্লয়মেন্টৰ যোনটো ৰেট কিমান এটা বেছি তাৰ পাছতো আনএমপ্লয়মেন্টৰ ওপৰত আমি কাম কৰিব লাগিব নে এনেকুৱা ধৰণৰ ফ্ৰীবিজৰ ওপৰত এটা মই ভিডিও বনাই থোৱা আছিল আপোনালোকে চেক কৰিব পাৰে ফ্ৰীবিজৰ পজিটিভ পইণ্ট নেগেটিভ পইণ্ট আৰু আপোনালোকে ভালকে বুজি পাব পাৰিব ঠিক আছে নেক্সট কথাটো হ'ল যে আমাৰ কি হৈ যায় আমাৰ ইতিমধ্যে আমি লেবাৰ আমি বাহিৰৰ পৰা আমি কাম কৰা মানুহ আমাৰ ইয়াতে অসমত দেখা যায় আমাৰ ইয়াতে মিয়া মানুহৰ পপুলেশ্যন কিমান বেছি আমাৰ আগৰ এনালাইসিছত আমি চাইছিলো যে আমাৰ ইলিগেল ইমিগ্ৰেন্টস কিমান আছে আমাৰ মিয়া মানুহ এজন নহলে আমাৰ ঘৰত কাম কৰিবলৈ বা আমাৰ পথাৰত কাম কৰিবলৈ বহুত দিগদাৰি হৈ পৰে কিয় হৈছে এটো কথা এটো কাৰণে বিকজ আমাৰ মানুহবিলাকৰ ফ্ৰী ভিজাৰ ওপৰত আমাৰ ডিপেন্ডেন্সি বেছি হৈ গৈছে that is the reason why বাহিৰা মানুহে আহি ইয়াতে বেনিফিট বেছিকে লৈ আছে ৰাইট আমাৰ ইয়াতে পলিটিক্যাল ইনফ্লুয়েন্সও আমি ইতিমধ্যে দেখা পাওঁ আমি যিমানবোৰ আমাৰ পলিটিক্যাল লিডাৰ্স আছে আমি তেওঁলোকে ভোট বেংক পলিটিক্স কৰা দেখা পাওঁ কেনেকে ভোট বেংক পলিটিক্স কৰে তেওঁলোকে কি কৰে যে তেওঁলোকে বিচাৰে যে আমাৰ হাতলে পপুলেশ্যন আমাৰ পাৰ্টিলে কনভাৰ্ট হৈ যাওক হেতু কাৰণে তেওঁলোকে কি কৰে এনেকুৱা ধৰণৰ আঁচনি বিলাক উলিয়ায় ইলেকশ্যনৰ আগত বেছিকে উলিয়ায় আপোনালোকে দেখিব তেতিয়া কি হয় মানুহে ভাবে যে ওকে আমিতো পইচা পাই আছো ঠিক আছে আমিতো এজন মানুহকে ভোট দিম দূৰলে ভাবিবলৈ কি কৰে দূৰলে ভাবিবলৈ নিদিয়ে
মান্থলি তেওঁলোকে ইমান এটা পইচা দি আছে, সেইটো কাৰণে সেই পলিটিকেল লিডাৰজন ভাল। চ' এনেকুৱা ধৰণৰ কিছুমান প্ৰি কনচেপশ্যনছ মানুহবিলাকৰ ভিতৰত আনি দিয়ে, লৈ আনে, ঠিক আছে। ইলেক্ট্ৰিচিটি ফ্ৰীতে দি দিব, বাইক ফ্ৰীতে দি দিব, স্কুটি ফ্ৰীতে দি দিব, পইচা ফ্ৰীতে দি দিব। চ' এনেকুৱা কি কৰে, আমাৰ এনভাইৰনমেণ্টটো অলপমান কিয় লেথাৰ্জিক হৈ যায়, অলপমান নেগেটিভ হৈ পৰে। তাৰপিছত কি কৈছে যে চাৰ্ফেচ লেভেল বেনিফিটছ, অৰুণোদয় স্কিমবিলাকে আমাৰ শ্বৰ্ট টাৰ্ম ফাইনেন্সিয়েল ৰিলিফ দিয়ে, বাট লাৰ্জাৰ লেভেলত এইটো এটা ডেঞ্জাৰাছ ইকনমিক ডিপেণ্ডেঞ্চি, ঠিক আছে। এতিয়া কথাটো হৈছে যে ইয়াৰে সলিউশনটো কি, তেতিয়াহ'লে ৱে ফৰৱাৰ্ডটো কি হ'ব পাৰে, হোৱাট ইজ দ্য ৱে ফৰৱাৰ্ড দেন, আমি কি কৰিব পাৰোঁ, কি কৰিব নোৱাৰোঁ। ইনষ্টেড অফ ফ'কাছিং অন ফ্ৰীবিজ, আমি কোনকেইটা ছেক্টৰত ফ'কাছ কৰিব লাগে। আমাৰ SDG গ'ল কেইটা আছে, 17টা আছে। SDG গ'লছ আমাৰ প্ৰিলিমছতো সোধে, কিন্তু প্ৰিলিমছতো সোধে আৰু আমাৰ মেইনছতো সোধে SDG গ'লছৰ কথা। এণ্ড আমি যেতিয়া আনচাৰ্ছবিলাক লিখোঁ, আমি যদি ৱে ফৰৱাৰ্ডত বা কনক্লুজন যেতিয়া লিখোঁ, তাতে যদি আমি এটা দুটা SDG গ'লৰ বিষয়ে যদি লিখি দিওঁ, তেতিয়া আমাৰ মাৰ্কছ কেৰি কৰিবলৈ ইজি হৈ যায়। চ' আমি এইটো কৰিব পাৰোঁ যে আমাৰ গভৰ্ণমেণ্টে মোৰ ফ'কাছ কৰিব লাগে অন আৱাৰ SDG গ'লছ, ডেট ইজ অন কোৱালিটি এডুকেশ্যন, হেল্থ, ঠিক আছে, হাংগাৰ, পভাৰ্টি, এইবিলাক ছেক্টৰৰ ওপৰত বেছিকৈ ফ'কাছ কৰিব লাগে, ৰাইট। এইখিনিয়ে কথা কোৱা আছে। চ' এইটোৱে আছিলে অলপমান অভাৰঅল এটা ডিছকাশ্যন। কনক্লুজনত আপোনালোকে এনেকৈ লিখিব পাৰে আৰু এইটো কথা এড কৰিব পাৰে যে SDG গ'লছ, যেনেকৈ আমাৰ হেল্থ হৈ গ'ল, পভাৰ্টি হৈ গ'ল, এইবিলাক ছেক্টৰৰ ওপৰত গভৰ্ণমেণ্টে বেছি ফ'কাছ কৰিব লাগে। চ' আণ্ডাৰ দিছ ডিছকাশ্যন আপোনালোকৰ কাৰণে এইটো এটা ইনিচিয়েটিভ, য'ত নেকি আপোনালোকে এইটো এটা কুৱেশ্যন আপোনালোকে ক্ৰিটিকেলি এক্সামাইন, যেতিয়া আমাক এনেকৈ লিখা থাকে যে ক্ৰিটিকেলি এক্সামাইন, যদি এইটো কিৱৰ্ড থাকে, আমাৰ এইটো কিৱৰ্ড যেতিয়া আমাৰ থাকে, তেতিয়া আমি ক্ৰিটিকেলি এক্সামাইন কৰিব লাগে। মানে আমি পজিটিভ পইণ্টছো লিখিব লাগে আৰু আমি নেগেটিভ পইণ্টছো লিখিব লাগে। চ' 250 ৱৰ্ডছত আপোনালোকক এই কুৱেশ্যনটো এটেম্প কৰিব আপোনালোকে। তাৰপিছত আপোনালোকে যোনটো টেলিগ্ৰাম ID, তাতে আপোনালোকে পষ্ট কৰি দিব ইয়াৰ আনচাৰ, আমি আপোনালোকক ৰিভিউ কৰি দিম। যদি আপোনালোকে ডাইৰেক্টলি মোৰ লগত কানেক্ট কৰিব বিচাৰিছে, তেতিয়া আপোনালোকে ইয়াতে কানেক্ট হ'ব পাৰে ইন দিছ টেলিগ্ৰাম ID। ডাইৰেক্ট আপোনালোকে মেছেজ কৰি নিজৰ কিবা প্ৰব্লেম বা যদি ক্লাছেছ ভাল পোৱা নাই, ভাল পাইছে, সেইখিনি আপোনালোকে নিজৰ ফিডবেক জনাব পাৰে। তাৰপিছতে এটা প্ৰিলিমছ কুৱেশ্যনো মই ইয়াতে এটেচ কৰি দিছোঁ, আপোনালোকে চাই ল'ব পাৰে, এটেম্প কৰিব পাৰে। দিছ ইজ কমপ্লিটলি ফৰ ইউ, দিছ 2 কুৱেশ্যনছ। এণ্ড ইয়াতে আপোনালোকে যোনটো বাৰকোড আপোনালোকে ইয়াতে দেখা পাইছে, চৰি QR কোড, ইয়াতে আপোনালোকে স্কেন কৰিলে আমাৰ টেলিগ্ৰামৰ ID পাই যাব, তাতে আপোনালোকে PDF-টো পাই যাব। ছেকেণ্ড টপিকটো আমাৰ হৈছে অসমৰ মাল্টি ডাইমেনশ্যনেল পভাৰ্টি, ঠিক আছে। এইটো আমাৰ আৰ্টিকেল আহিছিল, অসমৰ মাল্টি ডাইমেনশ্যনেল পভাৰ্টি, অতুল শৰ্মা এগৰাকী লিখিছিলে। এতিয়া কথাটো হৈছে যে অভাৰঅল আমি কেনেকৈ গম পাওঁ যে এগৰাকী মানুহ, এটা পপুলেশ্যন কিমান দুখীয়া বা কিমান ধনী। চ' ইয়াৰ কমপ্লিটলি এনালাইচিছ এই আৰ্টিকেলটোত কৰি থোৱা আছে। আমাৰ ইয়াতে কোৱা আছে যে আমি কোনকেইটা ইণ্ডিকেটৰৰ সহায়ত আমাৰ সুবিধা হয় গম পাবলৈ যে এজন মানুহ দুখীয়া হৈ আছে বা এটা পপুলেশ্যন বা এখন ষ্টেট দুখীয়া হৈ আছে, সেইখিনিৰ ওপৰত হলিষ্টিক এটা আণ্ডাৰষ্টেণ্ডিং চাওঁ আমি। তাৰ আগতে আমি আপোনালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ যে এনফৰ্চমেণ্ট ইনস্পেক্টৰ ইতিমধ্যে কি হৈছে, আপোনালোকে দেখা পাইছে যে ভেকেঞ্চি ইতিমধ্যে ৰিলিজ কৰিছে আমাৰ অসম চৰকাৰে, আৰু পৰীক্ষা ইতিমধ্যে ষ্টাৰ্ট হ'ব, বিকজ ফৰ্ম ফিল আপ ক্ল'জ হৈ গৈছে আৰু চিলেবাছ ইতিমধ্যে ৰিলিজ কৰিছে। যদি আপোনালোকে বিচাৰে যে এটা হলিষ্টিক কোৰ্চ এটা আপোনালোকে ল'ব বিচাৰে বা মক টেষ্ট বা PDF বা নোটছ যদি ল'ব বিচাৰে, আপোনালোকে কণ্টেক্ট কৰিব পাৰে আমাক। বা এটা APSC ক্ৰেছ কোৰ্ছৰ আণ্ডাৰত যিমানখিনি APSC আণ্ডাৰত ডিপাৰ্টমেণ্টেল এক্সামছ কণ্ডাক্ট কৰা হয়, কমপ্লিটলি এটা হলিষ্টিক কভাৰেজ আপোনালোকে ইয়াতে পাই যাব ফৰ প্ৰিলিমছ। If you are interested, you can contact the number displayed on your screen. So let us come back to this analysis, Assam's multi-dimensional poverty. ঠিক আছে, এতিয়া কথাটো হ'ল যে এতিয়া পিকচাৰখনক আপুনি মন কৰক। এতিয়া এই ছবিখনত দেখি এনেকুৱা লাগিছে যে এই এজনী ছোৱালী, সৰু এজনী ছোৱালী, আৰু এটা তেওঁ মেবি তেওঁৰ ভায়েক বা ভনীয়েকক তেওঁ কোচত লৈ আছে। এতিয়া পিকচাৰখন দেখি কেনেকুৱা অনুভৱ হৈছে যে আমাৰ
প্ৰথম কথা মাইণ্ডত এটোৱে আহিব যে তেওঁ চাগে অলপমান প্ৰব্লেম ফাইনেন্সিয়েলি ঘৰটো চাওক আপোনালোকে এই ঘৰটো দেখি কেনেকুৱা লাগিছে তেওঁ ইতিমধ্যে যিমান আমাৰ গভৰ্ণমেণ্টৰ স্কিম ইতিমধ্যে ৰিলিজ হৈছে আৱাজ যোজনা পৰা আদি কৰি PM আৱাজ যোজনা তো তেওঁলোকে এইবিলাক বেনিফিটছ পোৱা নাই তেওঁলোকে ইমান এটা ঘৰত এনেকুৱা এটা ঘৰত থাকিবলগীয়া হৈছে ডাঙৰকে যদি ধুমুহা বতাহ দিয়ে ঘৰটো কমপ্লিটলি ভাঙি যাব তো আমি অন দ্য বেচিছ অফ হোৱাট ফেক্টৰ্ছ আমি ক'ব পাৰিম যে এগৰাকী মানুহ দুখীয়া বা ধনী আমি ঘৰটো চাই কৈ দিম নে তেওঁ কি পিন্ধিছে বা তেওঁ কি খাইছে বা কোনকেইটা ফেক্টৰ্ছৰ আণ্ডাৰত আমি ক'ম যে এগৰাকী মানুহ বা এগৰাকী এটা পৰিয়াল কি হয় ধনী বা দুখীয়া সো সেইখিনি ইণ্ডিকেট কৰিবলৈ আমাৰ হেল্প কৰে দিছ ইণ্ডিকেটৰ মাল্টি ডাইমেনশ্যনেল পভাৰ্টি যোনটো ইণ্ডেক্স মাল্টি ডাইমেনশ্যনেল যোনটো পভাৰ্টি ইণ্ডেক্স আমাক কি কয় আমাক ইয়াতে এটা মেথড হয় যাৰ সহায়ত আমি কি কৰিব পাৰো আমাৰ বুজিবলৈ সহায় হয় যে মানুহবিলাকৰ কেনেকুৱা ধৰণৰ কণ্ডিশ্যনছৰ আণ্ডাৰত এটা পপুলেশ্যন বা এগৰাকী মানুহ জীয়াই আছে ঠিক আছে এতিয়া যদি আমাৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ড যদি আমি অলপমান চাওঁ হিষ্টৰিকেল বেকগ্ৰাউণ্ড যে ইনিচিয়েলি 1901ত দাদাভাই নেৰোজি ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন যোনে ফিল কৰিলে যে আমাক এনেকুৱা এটা এষ্টিমেট ইণ্ডিয়াত কৰাটোৰ দৰকাৰ হৈ পৰিছে আমাৰ জানিবলৈ দৰকাৰ যে আমাৰ ইণ্ডিয়াত কিমানখিনি দৰিদ্ৰ পৰিয়াল আছে কিমান মানুহ পুৱাৰ সো সেইখিনি যেতিয়া আমি এটা ডাটা পাই যাওঁ ডাটা এটা পাই গ'লে আমাৰ কি হয় আমাৰ তেওঁলোকৰ কাৰণে কিছুমান স্কিমছ বা আঁচনি উলিয়াবলৈ সুবিধা হয় সো দিছ ৱাজ দ্য ফাৰ্ষ্ট এটেম্প্ট বাই দাদাভাই নেৰোজি তেওঁ যোনটো ইণ্ডিকেটৰ ইউজ কৰিছিলে ডেট ইণ্ডিকেটৰ ৱাজ বেছড অন ডায়েট মানে কি হয় ইনিচিয়েলি কেনেকৈ ধৰা পেলাইছিলে যে এগৰাকী মানুহ দুখীয়া নে ধনী তেওঁলোকে চাইছিলে যে কেলৰি কনজাম্পশ্যন ঠিক আছে এগৰাকী মানুহে কিমান খাব পাৰে এদিনত মানে কিমান কেলৰি কনজিউম কৰিব পাৰে ঠিক আছে যিমান যদি আপোনালোকে বেছি কেলৰি কনজিউম কৰিছে মানে আপুনি ধনী বা যদি আপোনালোকে কম কেলৰি কনজিউম কৰিছে আপুনি দুখীয়া সো বেছড অন ডায়েট এটো প্ৰথমতে এনেকৈ ইণ্ডিকেট কৰা হৈছিল দ্য লেভেল অফ how poor a person is tar pisote after discussion eto decide kora hol je this indicator was not a fair indication of poverty tar pisote eta matter introduce kora hol by Oxford Poverty and Human Development Initiative this is a very important data related to prelims ot ahiba pare enko hana question je kune introduce korisil ba kune release kore this index thik ase tar pisote under this index কোনকিটা কন্ডিশন বা কোনকিটা ইন্ডিকেটর চেক করা হয় তিনটা ইন্ডিকেটর চেক করা হয় প্ৰথমটো ইন্ডিকেটর হৈছে হেলথ ঠিক আছে মানুহৰ হেলথটো চেক কৰিব এডুকেশন আৰু লিভিং স্ট্যান্ডার্ড এতিয়া হেলথৰ আন্ডাৰত দুটা ইন্ডিকেটর আছে নিউট্ৰিশন মানুহৰ খোৱাবিলাক চেক কৰা হ'ব কেনেকুৱা ধৰণৰ খাদ্য খাইছে চাইল্ড মৰ্টেলিটি এটা চাইল্ড এনেকুৱা হয় নেকি যে সৰুতে ঢুকাই গৈছে বা কিমান টাইমৰ পাছত তেওঁ ঢুকাইছে এনেকুৱা বহুত কান্ট্ৰিত হয় যে ডিউ টু লেক অফ পুৱাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বা তেওঁৰ নিউট্ৰিশনৰ যেতিয়া কম পায় এগৰাকী প্ৰেগনেন্ট লেডি তেতিয়া তেওঁৰ বাৰ্থৰ পাছতে জন্ম দিয়াৰ পাছতে এটা বাচ্চা মৰি যোৱা দেখা যায় সো সেইবিলাক বস্তু চেক কৰে আণ্ডাৰ হেল্থ এডুকেশ্যনৰ আণ্ডাৰত এইটো চেক কৰে যে ইয়াৰ্ছ অফ স্কুলিং কিমান বছৰ এগৰাকী ষ্টুডেণ্ট স্কুল গৈছে স্কুল এটেণ্ডেন্স ইণ্টেন্সিটি অফ পভাৰ্টি আৰু হেড কাউণ্ট ৰেচিঅ' হেড কাউণ্ট কৰে এটা এজন মানুহক কাউণ্ট কৰে এডুকেশ্যন ৰিলেটেড ঠিক আছে ষ্টেণ্ডাৰ্ড অফ লিভিঙৰ আণ্ডাৰত কোনখিনি বস্তু চেক কৰে যেনেকৈ কুকিং ফিউল পাইছেনে নাই মানে গেছ বা LPG এনেকুৱা ধৰণৰ সুবিধা পাইছেনে নাই চেনিটেশ্যন চেক কৰে ঠিক আছে তাৰপিছত ড্ৰিংকিং ৱাটাৰ ইলেক্ট্ৰিচিটি ঘৰ থাকিবলৈ ঘৰ আছে বা নাই সো এইখিনি কমপ্লিটলি ইয়াতে এইখিনি বস্তু চেক কৰে ঠিক আছে ইয়াৰ এই তিনটা ইণ্ডিকেটৰ চেক কৰে আৰু এটা ইণ্ডিকেটৰৰ পৰা 1/3% লয় ঠিক আছে 1/3 আৰু 1/3 weighty আছে প্ৰত্যেকটোৰে অলৰাইট ইয়াত কিন্তু poverty MPI doesn't consider income এটা মানুহে কিমান ইনকাম কৰিছে মাহেকিয়া মানে মাহেকি এজন মানুহে মাহেলি মানে মন্থলি কিমান ইনকাম কৰিছে হেটো চেক কৰা নহয় বাট চেক কৰা হয় দিস থ্ৰী ইন্ডিকেটৰ্স ঠিক আছে এটো প্ৰিলিমছৰ কাৰণে এটা বহুত ইম্পৰ্টেন্ট ফ্যাক্ট তাৰ পিছতে আমাৰ অসমৰ যোনটো এনালাইসিস অসমৰ যদি এনালাইসিসটো আমি চাওঁ ইয়াতে কৈছে যে অসমৰ কি হৈছে
ইম্প্ৰুভমেণ্ট হৈছে ইন MPI কেলে MPI মেজাৰ কৰে 0 পৰা 1 ৰ ভিতৰত মেজাৰ কৰে MPI 0 মানে হৈছে কি অকনো পভাৰ্টি নাই ঠিক আছে আৰু 1 মানে হৈছে পভাৰ্টি একদম ম্যাক্সিমাম লেভেল পভাৰ্টি ম্যাক্স ঠিক আছে আৰু 0 মানে হৈ গল যে পভাৰ্টি একদম নাই তো অসমৰ জন্তু MPI জন্তু ইনডেক্স তাত দেখা গৈছে যে 2015-16 ত আছিলে 0.156 আৰু ইতিমধ্যে এতিয়া 0.086 লৈ কনভাৰ্ট হৈছে মানে MPI কমিছে মানে কি আমাৰ পভাৰ্টি জন্তু ৰেট হেতু কমিছে দ্যাট ইজ আ গুড থিং ঠিক আছে বাট কথাটো হৈছে যদিও আমাৰ পভাৰ্টি কমিছে ঠিক আছে পভাৰ্টি কমিছে যদিও আমাৰ ন্যাশনাল ইন্ডিয়া তুলনাত আমাৰ অসমৰ পভাৰ্টি ইতিমধ্যে হাই হৈ আছে আমি ইন্ডিয়াৰ যোনটো ন্যাশনাল এভাৰেজ ন্যাশনাল এভাৰেজ হৈছে 14% বাট আমাৰ অসমৰ এভাৰেজ কি হয় 19% ইন্ডিয়াৰ লগত যদি আমি তুলনা কৰো ইন্ডিয়াৰ লগত বাৰু ইতিমধ্যে আমাৰ অসমৰ কম্পেৰিজন হাই হৈ আছে বাট কথাটো হৈছে কি হাই হৈ আছে যদিও আমাৰ অসমত অলপমান লেভেলটো হাই হৈছে মানে পভাৰ্টি কমিছে এতিয়া আৰবান আৰু ৰুৰেল আসামতো কম্পেৰিজন এটা কৰিছে কি কম্পেৰিজন কৰিছে আমাৰ ইয়াতে আপোনালোকে ডাটাটো পঢ়িলে আপোনালোকে গম পাব ঠিক আছে অসমত 21.4% বাট আমাৰ ইন্ডিয়াত 19% মানে অসমত বেছি ৰুৰেল আসাম আৰু ৰুৰেল ইন্ডিয়া তেনেকে আৰবান এৰিয়াজৰ কথা যদি আমি চাও অসমত 6.9 আৰু ন্যাশনালত 5.3 overall আমি ক'ব পাৰো যে অসমৰ average MPI is higher than India's average ঠিক আছে ইয়াতে হে তিনটা ইন্ডিকেটৰৰ কথা পার্ট বাই পার্ট তিনটা ইন্ডিকেটৰ ডাটাস ডিসকাস কৰা আছে যদি আমাৰ এডুকেশন ৰিলেটেড এটা এসে এখন যদি আহি যায় বা কোৱেশ্চন আহি যায় আপোনালোকে ইয়া পাই ডাটা কিছুমান লৈ লিখিব পাৰিব ঠিক আছে এখিনি PDF টো হেতু কাৰণে আপোনালোকক দি দিয়া যাব এটা বুজাব লাগি একো নাই বাস ডাটা খিনি কোৱা আছে কিমান কমিলে আৰু one more important thing যে অসমত সবতছে হাইয়েস্ট পভাৰ্টি ৰেট কোনখন ডিস্ট্ৰিক্টত আছে ইতিমধ্যে দেখা গল যে আমাৰ হাইলাকান্দি ঠিক আছে হাইলাকান্দিত আমাৰ সবতছে হাইয়েস্ট পভাৰ্টি ৰেট দেখা গৈছে at 36.2% আৰু লোয়েষ্ট কোট কামৰূপ মেট্ৰোত আমাৰ লোয়েষ্ট পভাৰ্টি ৰেট দেখা গৈছে ঠিক আছে নাও what are the challenges in the way forward বা challenges আমি চ্যালেঞ্জেস ইতিমধ্যে দেখা পালো way forwardত আমি ক'ব পাৰো যে আমাৰ গভৰ্নমেন্টে কি কৰিব পাৰে যে কারেন্ট যিমানবোৰ স্কিম আছে তাতে বেছি কে ফোকাস কৰিব লাগিব যে আমি কি কৰিব পাৰিম ইন অৰ্ডাৰ টু ৰিডিউস পভাৰ্টি আমি কিছুমান টাৰ্গেটেড ইন্টাৰভেনশনস কৰিব লাগিব আমি মোর ফোকাস কৰিব লাগিব অন দা এৰিয়াজ যত নেকি পভাৰ্টি বেছি যেনেকৈ আমি দেখা পালো হাইলাকান্দি কাছাৰ কৰিমগঞ্জ ইয়াতে কি হয় পভাৰ্টিৰ যোনটো ৰেট হেখিনি বেছি হৈ আছে আমি হলিস্টিক ডেভেলপমেন্ট কৰিব লাগিব মানে আমি ক'ব পাৰো যে আমি SDG গোলছত ফোকাস কৰিব লাগিব অন হেলথ এডুকেশন আৰু লিভিং ষ্টেণ্ডাৰ্ডছ যদি আমি SDG গোলছৰ যিমানখিনি নম্বৰ আছে সেই নম্বৰখিনি যদি এড কৰিব পাৰো we will fetch more marks ঠিক আছে তাৰ পিছতে there are other measures এখিনি এডিটৰিয়েলত এড কৰা নাই বাট এনেকে যদি আমি with the help of a diagram এনেকে যদি আমি দেখাব পাৰো যে these are other measures which we can take to reduce poverty then we will fetch more marks এনেকে আমি infrastructure development ওপৰত আমি কাম কৰিব পাৰো আমি কি কৰিব পাৰো আমি seed funding speeding economic growth আমি economic growth বঢ়াব লাগিব ইতিমধ্যে এতিয়া দেখা পাইছো যে আমাৰ চিফ মিনিষ্টাৰে seed funding কৰিছে seed funding মানে কি এটা আৰ্টিকেল আহিছিল ৰিসেন্টলি এটা নিউজ আহিছিল যে এতিয়া যিমানবোৰ এন্টাৰপ্ৰেনাৰ্স আছে ষ্টাৰ্টআপ কৰিবলৈ তেওঁলোকক 2 লাখ কে টকা দিব আৰু 1 লাখ টকা আফটাৰ 3 ইয়াৰ্স ঘূৰাই দিব লাগিব বাকি 1 লাখ টকা ঘূৰাই দিব নালাগে সো এনেকুৱা ধৰণৰ ইনিশিয়েটিভে বেছি হেল্প কৰিব these schemes will be more beneficial than অৰুণোদয় স্কিম ইয়াতে কি কৰা হৈছে ইয়াতে পইচা দিছে টু ষ্টাৰ্ট সামথিং নিউ বাট যিমানবোৰ আমাৰ অৰুণোদয় নিচিনা আঁচনি আছে তাতে কি হৈছে 1250 টকা এটা সৰু এটা এমাউন্ট পাইছো আমি যাৰ কাৰণে আমাৰ শৰ্ট ৰিলিফ পাম লং টাৰ্ম আমি বেনিফিট দেখা নাপাওঁ লং টাৰ্ম বেনিফিট আমি এনেকুৱা ধৰণৰ স্কিমস এন্টাৰপ্ৰেনাৰ্ছৰ কাৰণে ষ্টাৰ্টআপ কৰিবলৈ যদি ফান্ডস দিয়ে তেতিয়াহে আমি দেখা পাওঁ সো সুইটেবল কনক্লুজন আপোনালোকে একৰ্ডিংলি এড কৰিব পাৰে and this is one prelims question আপোনালোকে এটো অ্যাটেম্প কৰিব ইয়াৰ যোনটো আনসাৰ হ'ব মই PDF তে অ্যাটাচ কৰি আমাৰ যোনটো টেলিগ্ৰাম আইডি আছে
তাতে আপোনালোকক দি দিম this is the telegram id and this is the questions please আপোনালোকে এটো attempt কৰিব because এনেকে trending issues ওপৰতে আমাৰ questions খুদে পাছত এই আৰ্টিকেলটো আপোনালোকে বিচাৰি নাপাব পাৰে so this is the right time to note down the important facts related to this article and এই pdf টো আপোনালোকে পাই যাব মেইনছ আকৌ ৰিভাইজ কৰিব পাৰিব but এক্সামৰ আগত ইমান এটা বাল্কি নোট ৰিভাইজ কৰিবলৈ ইজি নহয় but যদি আপোনালোকে গুটি ডিসকাশন টো 150 words ভিতৰত যদি আপোনালোকে লিখি পেলাই থৈ দিব পাৰে then it will be very beneficial during the times of mains so with this I would like to end the session you can get the pdf from this telegram channel and thank you for watching